ৰখি থকা আৰু দৰকাৰ নাই ৰখি থকা আৰু সময় নাই বিজেপি চৰকাৰ আৰু দৰকাৰ নাই মানে কথাবোৰ এবাৰ ভাবিবৰ হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াক জেলত ভৰাবৰ হ'ল এয়া আৰম্ভ কৰিব লাগিব আৰু আপুনি যিখিনি কথা কৈছে সঁচাকৈ মানে কালি আমাৰ সন্মানীয় ৰাহুল গান্ধী ডাঙৰীয়া আৰু সন্মানীয় মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আৰু সন্মানীয় কেচি গোপাল বেনু ডাঙৰীয়া তেওঁলোকে এয়াৰপৰ্ট পালে কি নাই পোৱা তেওঁ টুইট কৰা আৰম্ভ লাগি গ'ল মানে তেওঁ কালি গোটেই দিনটো জনতাৰ বাবে একো কাম নকৰিলে কালি গোটেই দিনটো কংগ্ৰেছৰ বাবে কাম কৰিলে কংগ্ৰেছৰ তেওঁ মানে ত্ৰাণকৰ্তা হিচাপে কাম কৰিলে এনেকুৱা ধৰণৰ পৰিলক্ষিত হ'ল এতিয়া কথা হৈছে যে তেওঁ যে কৈছে যে ৰাহুল গান্ধী ডাঙৰীয়াই মানে তেওঁৰ কথা কৈছে তেওঁৰ নামটো মেনশ্যন কৰা নাই মুখ্যমন্ত্ৰী বুলিহে কৈছে মুখ্যমন্ত্ৰী বুলি কৈছে তেওঁৰ নামটো মেনশ্যন কৰা নাই ন 16 মিনিট 34 ছেকেণ্ডৰ ভাষণটোত তেওঁৰ নামটো এবাৰো মেনশ্যন কৰা নাই হয়তো তেওঁ দেখা নাই সেইকাৰণে তেওঁ এনেধৰণৰ কথা কৈছে আৰু বিজেপি চৰকাৰখনৰ মানে এটা কামেই হৈছে তেওঁলোকৰ এটাই কাম তেওঁলোকৰ পাব্লিচিটি নিজকে পাব্লিচিটি কৰিব নহবা আনৰ হতুৱাই হ'লেও জোৰ জবস্তি হ'লেও পাব্লিচিটি কৰিব তেওঁলোকে মাৰ্কেটিং কৰি ভাল পায় উদাহৰণ দিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া ডিমনিটাইজেশ্যন হৈছিলে তেতিয়া কি কৰিছিলে নিজৰ মাকক এটিএমৰ সন্মুখতে বৃদ্ধাগৰাকী 90 ঊৰ্ধ বৃদ্ধাগৰাকীক এটিএমৰ কাৰণে মানে বাহিৰত লাইন লগাই থৈছিলে তেওঁ লাইনত ৰখাই দিছিলে প্ৰখৰ ৰ'দত সেইটো এটা মাৰ্কেটিং আছিলে নিজৰ মাতৃক 90 ঊৰ্ধৰ এগৰাকী মাতৃক কোনে মানে ৰ'দত প্ৰখৰ ৰ'দত থিয় কৰাই দিব আপুনি পাৰিব আমিতো নোৱাৰোঁ এইবিলাক মাৰ্কেটিং বিজেপিৰ মানে আগৰ পৰাই চলি আছে নিজক প্ৰচাৰ কৰা ৰাহুল গান্ধী ডাঙৰীয়াইতো মুখ্যমন্ত্ৰী বুলিহে কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামটো মেনশ্যন কৰে তেওঁ কিয় গাত পাতি ল'লে তেওঁ মানে কৰিছে তেওঁ মানে দুৰ্নীতি কৰিছে তেওঁ মানে ভাবিছে মানে মোৰ কথাই কৈছে মই জেলত যাব লাগিব তেওঁ মানে অনুতপ্ত হৈছে সেইকাৰণে তেওঁ কৈ আছে তেওঁ ভিডিঅ'টো বাৰে বাৰে চোৱাটো মই ভাবোঁ দৰকাৰ যে তেওঁৰ নাম মেনশ্যন কৰিছে নে নাই কৰা তেওঁ যদি দুৰ্নীতি কৈছে তেওঁ জেলত যাব সাধাৰণ জনতাই যদি কৈছে সাধাৰণ জনতাই ভুগিব ৰাহুল গান্ধীয়ে যদি কৰিছে ডাঙৰীয়াই কৈছে ৰাহুল গান্ধীয়ে ভুগিব তেওঁ ইমান কিয় কাট লাগিছে আৰু তেওঁ কৈছে যে শুদ্ধ পথত আছোঁ মই শুদ্ধ পথত আছোঁ গৌৰৱ গগৈ ডাঙৰীয়াই যিধৰণে কি ৰাহুল গান্ধী ডাঙৰীয়াই যিধৰণে মোক কথা কৈছে মই প্ৰশংসা বুলি ভাবি লৈছোঁ মই শুদ্ধ পথত আছোঁ এতিয়া কথাটো সুধিব বিচাৰিছোঁ তেওঁ যিহেতু কৈছে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিছা কথা নকয় কিন্তু হিমন্ত বিশ্ব শৰ্মাই মিছা কথা ক'ব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিছা কথা নকয় এতিয়া আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সোধা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিছোঁ তেওঁ সঁচাকৈ শুদ্ধ পথত আছেনে তেওঁ যদি শুদ্ধ পথত আছে আজি তেওঁ কংগ্ৰেছ আৰু বিজেপিলৈ কিয় গুচি গ'ল তেওঁ যদি শুদ্ধ পথত আছে কংগ্ৰেছ আৰু বিজেপিলৈ কিয় গুচি গ'ল তেওঁ যদি শুদ্ধ পথত আছে একালত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াই কি কৈছিলে যে তেওঁৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব বুলি কৈছিলে পেপাৰ পত্ৰ এতিয়াও আছে পেপাৰ কাটিংবিলাক এতিয়াও মানুহৰ হাতে হাতে আছে তেওঁ যদি শুদ্ধ পথত আছে তেনেহ'লে এই আজি শিক্ষকেই হওক আশাকৰ্মীয়ে হওক সাধাৰণ জনতাই হওক নিবনুৱাই হওক আজি ৰাজপথত কিয় আন্দোলন কৰি আছে তেওঁ যদি শুদ্ধ পথতে আছে আজি সাধাৰণ মহিলা 1250 টকা সীমাবদ্ধ আৰু নেতা মন্ত্ৰী মহিলা 50 লাখ টকা ৰাজ সাহায্য পায় তেওঁ যদি শুদ্ধ পথতে আছে আজি তেওঁ মানে মিডিয়াৰ বমটো দেখিলে কিয় মানে এনি টাইম কংগ্ৰেছৰ কটাক্ষ এতিয়া তেওঁৰ 4টাই বচন আছে গৌৰৱ গগৈ ডাঙৰীয়া হিন্দু মুছলিম কংগ্ৰেছৰ ভিতৰচত কি আছে এইবিলাক তেওঁ খবৰ ৰাখে কিন্তু আজি আন্দোলন এটা গৈ আপুনি সোধকচোন ক'ব মইতো দেখা নাই আন্দোলন ক'তা আন্দোলন অসমততো আন্দোলন নাই অসমততো শান্তিৰ কপৌ চৰাই ঘূৰি আছে বুলি কয় তেওঁ সঁচাকৈ শুদ্ধ পথত আছে নে তেওঁক মানে সুধিব বিচাৰিছোঁ তেওঁ যে কৈছে শুদ্ধ পথত আছে আজি শুদ্ধ পথত থকা এজন মানুহে দল সলাব পাৰে জানো যিজন মানুহে পুৰণি এটা টুইট খুব ভাইৰেল হৈছে তেওঁ কৈছে যে মই ৰাহুল গান্ধী ডাঙৰীয়া আৰু সোনিয়া গান্ধী ডাঙৰীয়াৰ প্ৰতি সদায় মানে তেওঁ মানে কৃতজ্ঞতা জ্ঞাপন কৰে আৰু তেওঁলোকক মানে সদায় মানে তেওঁ মানে ঋণী হৈ আছে তো তেনেকুৱা ধৰণৰ এটা টুইট কৰাৰ পিছত সেইজন মানুহে বিজেপিলৈ কিয় যাবলগীয়া হ'ল ইমান যদি শুদ্ধত আছে মানে গাখীৰৰ মানে দুগ্ধেদি যদি স্নান কৰিছে নিজকে ইমান যদি শুদ্ধ মানুহজনে কিয় চিন্তাত মানে উচ্ছেদ কৰিবলগীয়া আছে আজি ইছ্যুবিলাক কিয় তেওঁ ফালৰি কাটিব লগা হৈছে যদি শুদ্ধ পথত আছে তাকেতো আগতেতো একদম মানে সিদিনাখনটোতো আৰু এটা ৰকিবুল হুছেইন ডাঙৰীয়া কান্দিছেনে নাই কাৰণ জুম কৰি বোলে চাইছিলে সাধাৰণ জনতাৰ যে চকু পানী জুম কৰি চোৱা হ'লে খুব ভাল আছিলে এতিয়া আনকালে কিন্তু কেইটা মূৰ আছে কেইখন গাড়ী আছে হিচাপ কৰে কালি হিচাপ কৰিব কেনেকৈ হিচাপৰ বাহিৰত যে হিচাপৰ যেতিয়া এটা বাহিৰত হয় তেতিয়াতো গন্তি কৰিব নোৱাৰে ন তো তেওঁলোকে এতিয়া কি ক'ব সেইকাৰণে তেওঁলোকে কি কৰিছে এতিয়া গামোচা ইছ্যুটো আনিলে পীযুষ হাজৰিকা ডাঙৰীয়াই গামোচা ইছ্যুটো আনিলে এতিয়া কথা হৈছে কি পীযুষ হাজৰিকা ডাঙৰীয়া হওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক তেওঁলোকে এযোৰ চশমা পিন্ধি আছে দুৰ্নীতি চশমা
আনক বদনাম কৰা চশমা আৰু সংঘৰ্ষ লগোৱা চশমা পিন্ধি আছে পীযুষ হাজৰিকা ডাঙৰে যিযোৰ চশমা পিন্ধি আছে সেইযোৰ সংঘৰ্ষ লগোৱা চশমা হয় মানুহক বদনাম কৰা এযোৰ চশমা পিন্ধিছে মই তেওঁ যদি চকু কিবা বেয়া হৈছে তেওঁ ৰিয়েল এযোৰ চশমা পিন্ধক যাতে তেওঁ কিয়ৰ হয় তাৰ পৰা কিন্তু তেওঁ দুৰ্নীতি চশমাখন লোকক বদনাম কৰা চশমাখন খুলি দিয়ক ৰাহুল গান্ধী ডাঙৰে গামোচাখন লৈ পেলাই হাতেৰে ডিঙিত পিন্ধি আকৌ গামোচাখন এনেদৰে তেওঁ ধুনীয়াকৈ জাপিছে সেইবোৰ দেখা নাপায় কিন্তু অমিত শ্বাহ ডাঙৰে আহিছে গামোচা কালেকশ্যন কৰা নিচিনাকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হয় যদিও আমাৰ মতৰ মিল নাথাকিব পাৰে তেওঁ অসমৰ মুখ্যমন্ত্ৰী তেওঁ যেতিয়া অমিত শ্বাহ ডাঙৰে গামোচাখন পিন্ধাব লৈছিলে এয়াৰপৰ্টত অমিত শ্বাহ ডাঙৰে কি কৰিছে এনেকৈ টানি লৈ আনিছে যেন খৰিহে চপাইছে এই যে এক্সামৰ টাইমত যে ষ্টুডেণ্টবিলাকৰ যেতিয়া পৰীক্ষা শেষ হয় লাষ্ট টাইমত যেতিয়া বেল দিয়ে তেতিয়া যে শিক্ষকবিলাকে যে বহীবিলাক যে টানি আনে ষ্টুডেণ্টৰ পৰা তেনেকুৱা হোৱা নাছিলে জানো পাৰিলে মোক অলপ মাটিকে দে অমিত শ্বাহ ডাঙৰে যি ধৰণে কৰিলে অসমত আহি পেলাই অসমীয়া গামোচাখনৰ অপমান কৰিছিলে যিখন গামোচা GI টেগ পাইছিলে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰে অমিত শ্বাহ ডাঙৰে অপমান কৰিছিলে যিটো সময়ত প্ৰধানমন্ত্ৰী ডাঙৰে 24 ঘণ্টা গামোচাখন ডিঙি লৈ থাকে অনবৰতে গামোচাখন ডিঙি লৈ থাকে তো সেইটো দলৰ নেতাই যেতিয়া অসমত যেতিয়া পদাৰ্পণ কৰে মুখ্যমন্ত্ৰী ডাঙৰে যে গামোচাখন পিন্ধে একদম খৰি চপোৱা নিচিনাকৈ গামোচাখন এনেকৈ আৰু না ডিঙিটো নিপিন্ধে সেয়া কি অপমান নহয় নেকি সেয়া অপমান নহয় আমাৰ ৰাহুল গান্ধী ডাঙৰে গামোচাখন পিন্ধিছে তেওঁলোকৰ প্ৰব্লেম আছে তেওঁলোকে যিযোৰ চশমা পিন্ধি আছে দুৰ্নীতিৰ চশমা চিণ্ডিকেটৰ চশমা আপোনাৰ লোকক বদনাম কৰা চশমা হিন্দু মুছলমান চশমা সংঘৰ্ষ লগোৱা চশমা এই চশমাৰযোৰ খুলিলেহে তেওঁলোকে দেখিব যেতিয়ালৈকে নুখুলে তেতিয়ালৈকে এইবিলাক সংঘৰ্ষ লগাই থাকিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু তেওঁৰ নেতাবিলাক হৈছে মানে গছৰ গুৰিটো কাটি পেলাই তাৰ ওপৰত পানী দিয়া সেইটোৱে তেওঁলোকৰ উদ্দেশ্য হৈছে তেওঁ এটা ষ্টেটমেণ্ট দিছিলে তেওঁ কৈছিলে যে ছাইদুল্লাৰ ভাসানীৰ দ্বিতীয় সংস্কৰণ বুলি কৈছিলে তেওঁ নহয় জানো কংগ্ৰেছক কটাক্ষ কৰিছিলে এতিয়া কথা আছে যে তেওঁ দেখোন এতিয়া ৰত্নাকৰৰ পাৰ্ট 2 দেখোন তেওঁ ৰত্নাকৰ ভাৰ্জন 2 দেখোন ৰত্নাকৰ 2014 চনৰ পিছৰ পৰা বাল্মীকি হ'ল দেখোন তেওঁ দেখোন গৰু গাখীৰে গা ধুই একদম পবিত্ৰ হৈ গ'ল দেখোন কংগ্ৰেছৰ দিনত দেখোন দুৰ্নীতি কৰিছিলে তেওঁহে আজি সম্পত্তি পাহাৰ কোনে গঢ়িছে আমাক লাগে যে 90জনী গীৰ গাই কেনেকৈ চুৰ হ'ল 90জনী গীৰ গাই চুৰ কৰিছিলে নে চুৰ কৰোৱা হৈছিলে আৰু 90জনী গীৰ গাই বেচিবলৈ কোনে নিৰ্দেশ দিছিলে আৰু 90জনী গীৰ গাই যে বেচিছিলে চৰকাৰীভাৱে নিবিদা দিয়া হৈছিলে নে এডভাৰটাইজমেণ্ট দিয়া হৈছিলে নে এইবিলাক আমাক লাগে আৰু ৰাজ সাহায্য যে 50 লাখ টকা পাইছে কি ভিত্তিত পাইছে তেওঁ গৰু বিষয়ৰ পৰা নলেজ আছেনে আমাক এইবিলাক লাগে আমাক ছাইদুল্লাহ দ্বিতীয় সংস্কৰণ তৃতীয় সংস্কৰণ তেওঁ ক'বলৈ দৰকাৰ নাই তেওঁৰ মুখত নুখুৱায় তেওঁৰ মুখত এইবিলাক কথা নুখুৱায় এতিয়া কথা আছে কি তেওঁ দেখোন ৰত্নাকৰৰ পাৰ্ট 2 আমিও ক'ব পাৰোঁ ৰত্নাকৰৰ মানে তেওঁ ভাৰ্জন 2 হয় এতিয়া তেওঁ ৰত্নাকৰৰ পৰা বাল্মীকি হৈছে এতিয়া তেওঁ পবিত্ৰ বুজি পাইছে নাই এতিয়া তেওঁৰ পাপৰ বাহিৰবিলাক মানে কংগ্ৰেছে ল'ব লাগে তেওঁৰ কথা আৰু অমিতা গছে সোফা ছেট বনোৱা একেই কথা মই আগতেও কৈছিলোঁ এইবিলাক কথাৰ ভেলু নাই তেওঁলোকে এটা ইছ্যু ডাইভাৰ্ট কৰিব লাগে আমাক লাগে গীৰ গাই চুৰ কোন প্ৰথমে হেতু আনসাৰ দিয়ক তাৰ পিছত দেখা যাব কোন ছাইদুল্লাহ দ্বিতীয় সংস্কৰণ হয় কোন কি হয় পিছত দেখা যাব প্ৰথমে আমাৰ লাগে গীৰ গাই চুৰ কোন আৰু 50 লাখ টকা ৰাজ সাহায্য যে পালে আমাৰ সাধাৰণ মহিলাই 50 লাখ টকা কোন দিনা ৰাজ সাহায্য পাব যিবিলাক গো পালন কৰি আছে আমাৰ যুৱকসকলে যিসমূহ কৰি আছে সেইবিলাক তেওঁলোকেতো আজিলৈকে চৰকাৰীৰ পৰা সাহায্য এটাও পোৱা নাই তেওঁলোকে কেতিয়া চৰকাৰী সাহায্য পাব সেইকাৰণে কৈছোঁ কথাবোৰ এইবাৰ ভাবিবৰ হ'ল মুখ্যমন্ত্ৰী ডাঙৰ জেলত ভৰাবৰ হ'ল উচ্চতম ন্যায়ালয়ৰ এগৰাকী সিনিয়ৰ এডভোকেট আৰু এজন সিভিল ৰাইটছৰ হকে যুঁজ দিয়া স্বনামধন্য ব্যক্তি সঞ্জয় হেগড়ে আৰু সঞ্জয় হেগড়েৰ এটা পোষ্ট য'ত তেওঁ কৈছে যে নট এভৰি বেংগালী স্পিকিং মুছলিম ইন আছাম ইজ এ বাংলাদেশী দ্য হিষ্ট্ৰী এণ্ড জিঅ'গ্ৰাফি অফ আছাম এণ্ড undivided Bengal is far too complex for such lazy comment. এই যে বক্তব্যটো সঞ্জয় হেগড়ে এই বক্তব্যটোৰ প্ৰত্যুত্তৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে সহমত পোষণ কৰিও কিছু কথা ক'বই লাগিব আইনীভাৱে তেওঁলোক সকলোৱে হয়তো বিদেশী নহবও পাৰে কিন্তু আমি অসমৰ জনসাধাৰণ বিশেষকৈ হিন্দু সমাজ নিজৰ ভূমিতে আজি ক্ৰমান্বয়ে নিঃসহায় সংখ্যালঘু হৈ পৰিছো লগতে তেওঁ কৈছে যে আইনে আমাক কোনো প্ৰতিকাৰ নিদিয়ে এটা মোষ্ট ইন্টাৰেষ্টিং কথা যে এগৰাকী মুখ্যমন্ত্ৰীয়ে তেওঁৰ বক্তব্যত কৈছে আইনে আমাক কোনো প্ৰতিকাৰ নিদিয়ে এই যিটো তেওঁৰ বাক্য
এই বাক্যটো আমি ঘোৰ বিৰোধিতা কৰিছো, এই বাক্যটোক আমি কণ্ডেম কৰিছো। কাৰণ ৰাজ্যখনৰ মুৰব্বীয়ে কৈছে যে আইনে আমাক কোনো প্ৰতিকাৰ নিদিয়ে। তাৰ মানে কি, তেওঁ কি বুজাব বিচাৰিছে? মানে বেআইনীভাৱে কিছুমান কাম হ'ব লাগে বা বেআইনী কামবোৰক তেওঁ প্ৰৰোচনা কৰিব বিচাৰিছে নেকি? এইদৰে প্ৰকাশ্যভাৱে আইনে আমাক প্ৰতিকাৰ নিদিয়ে বুলি এগৰাকী মুখ্যমন্ত্ৰীয়ে কিদৰে ক'ব পাৰিলে? আমাৰ প্ৰশ্ন অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ, যে আইনে আমাক প্ৰতিকাৰ নিদিয়ে, তাৰমানে কথাবোৰ এতিয়া বেআইনীভাৱে হ'ব লাগিব নেকি? ভাৰতবৰ্ষত বসবাস কৰা ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে যিয়ে সংবিধান মানে, সকলোৰে ভাৰতবৰ্ষৰ আইন ব্যৱস্থাৰ ওপৰত আস্থা আছে, ভৰসা আছে, যাৰ বাবে প্ৰত্যেকজন ব্যক্তিয়ে ভাৰতবৰ্ষৰ আইন ব্যৱস্থাক শ্ৰদ্ধা কৰে আৰু প্ৰতিকাৰৰ শেষ আশ্ৰয়স্থল হিচাপে আইন ব্যৱস্থাটোক বা ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাটোক সকলোৱে শ্ৰদ্ধা কৰে বা ভৰসাৰ স্থলী বুলি ভাবে। সেই আইন ব্যৱস্থাৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ভৰসা নোহোৱা কথাটোৱে তেওঁৰ মানসিক অস্থিৰতাটোক প্ৰকট কৰিছে। আজি কিছুদিন ধৰি দেখিছো 2026 নিৰ্বাচনটো চমু চাপি অহাৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুমান অস্থিৰ আচৰণ প্ৰদৰ্শন কৰিবলৈ লৈছে। ই গণতন্ত্ৰৰ বাবে কিন্তু শুভ লক্ষণ নহয়। এগৰাকী মুখ্যমন্ত্ৰীয়ে যেতিয়া এনেদৰে বক্তব্য দিয়ে, সেই বক্তব্যবোৰত বা এই যি পোষ্ট পঢ়ি বিবেকবান প্ৰত্যেকজন মানুহে এটা কথা উপলব্ধি কৰিব পাৰে, সেয়া হৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে যেন এটা অঘোষিত প্ৰতিযোগিতাৰ দৌৰ আৰম্ভ কৰিব বিচাৰিছে হিন্দু আৰু মুছলমানৰ মাজত। তেওঁ মনত ৰখাটো ভাল যে ভাৰতবৰ্ষৰ সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি সংবিধানৰ শপত খাই তেওঁ মুখ্যমন্ত্ৰী হৈছে আৰু অসমত বসবাস কৰা প্ৰতিটো ধৰ্ম আৰু প্ৰতিটো জাতিৰ মানুহৰ তেওঁ মুখ্যমন্ত্ৰী। এতিয়া তেওঁ যদি এই মুখ্যমন্ত্ৰী পদবীটো কেৱল হিন্দুসকলৰ বাবে বুলি ভাবি লৈছে, তেওঁ ভুল ভাবিছে। অসমৰ মুছলমানখিনিৰ দায়িত্ব তেওঁৰ ওপৰতে ন্যস্ত। 4.5 বছৰ আপোনালোকে অতিক্ৰম কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া। 4.5টা বছৰত আপোনালোকে কিমানজন বিদেশী খেদিলে, কিমানজন অবৈধ বিদেশী চিনাক্ত কৰিলে, এই কথাটো ৰাজহুৱা কৰক। এই যে অবৈধ বিদেশীৰ যিটো ভূত, আমি ইয়াৰ আগতো কৈছো, এতিয়াও কৈছো যে অবৈধ বিদেশীৰ যিটো ভূত, এই ভূতটো আপোনালোকক এই যেতিয়া নিৰ্বাচনবোৰ আহে তেতিয়া আপোনালোকৰ গাত এই ভূতে লম্ভে। নহলেনো বিগত 4.5টা বছৰত আপোনালোকে এজনো অবৈধ বিদেশী নেদেখিলে নে? নিৰ্বাচন অহাৰ লগে লগে, নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আপোনালোকে সকলোতে কেৱল বিদেশী দেখিছে। উজনিত বিদেশী, নামনিত বিদেশী, মধ্য অসমত বিদেশী, বৰাকত বিদেশী, কেৱল মাত্ৰ বিদেশীৰ অবাধ বিচৰণ ভূমি বুলি আপোনালোকে অসমখনক এতিয়া গোটেই বিশ্বৰ বুকুত দেখুৱাব বিচাৰিছে। কিন্তু এই ধৰণৰ যি প্ৰতিচ্ছবি আপোনালোকে বিশ্ববাসীৰ আগত দেখুৱাব বিচাৰিছে, আমি অসমীয়া হিচাপে এই কথাটোত লাজ পাইছো। আজি দেখিছো যে আপোনালোকৰ এই বক্তব্যসমূহত হাত উজান দিছে, এই বক্তব্যসমূহত সমৰ্থন কৰি কিছুমান শিলা দৈত্য সদৃশ ব্যক্তিয়ে এই কথাবোৰক সমৰ্থন কৰি কৈছে যে অসমখন বচাবলৈ হলে এই বাংলাদেশী মুছলমানসকলক খেদিব লাগিব। মই শিলা দৈত্য সদৃশ এই ব্যক্তিসকলক সুধিছো যে এই যে বাংলাদেশী মুছলমান বুলি কাক বুজাব বিচাৰিছে মহাশয়? অসমত বসবাস কৰা মুছলমানসকল বাংলাদেশী নহয়, তেওঁলোক ভাৰতীয় মুছলমান। আপোনাৰ যদি সৎ সাহস আছে, কলিজা যদি আছে, বুকুত যদি দম আছে, এজন বিদেশী, এজন অবৈধ বাংলাদেশী আপুনি প্ৰাক্তন বিধায়ক হিচাপে আপোনাৰ সমষ্টিৰ পৰা কেইজন বিদেশী, কেইজন অবৈধ নাগৰিক আপুনি চিনাক্ত কৰিলে, সেই কথা ৰাজহুৱা কৰক। আবুল তাবুল বক্তব্যৰ দৰে পাগলৰ দৰে আচৰণ কৰি জনমানসত নিজকে এজন হিৰো সজাবলৈ যোৱাৰ এই মানসিকতাক আমি ধিক্কাৰ দিছো। আপুনিতো সেই সকলৰ নেতা যিসকলে মাতৃভাষা হিচাপে বাংলাকেই কয়। আপোনালোকে গোটেই অসমখনক যে দ্বিতীয় ত্ৰিপুৰা কৰিবলৈ গৈ আছে, এই কথা অসমৰ ৰাইজে আজি বুজি নাপালেও অন্তত 10 বছৰ পিছত ভালকৈ উপলব্ধি কৰিব। আজি আবেগপ্ৰবণ যিসকল অসমীয়া আছে, উগ্ৰ জাত্যাভিমান প্ৰদৰ্শন কৰি নিজৰ আবেগৰ বহিৰ্প্ৰকাশ কৰি যিসকলে আন্দোলন কৰিব বিচাৰিছে, সেইসকল অসমীয়াই এই কথা উপলব্ধি নকৰে।
আজি এই শিলাদৈত্য সদৃশ ব্যক্তিসকলৰ যি কুচক্ৰান্ত, সেই চক্ৰান্ত হৈছে অসমখন এখন বাংলাভাষী ৰাজ্য হিচাপে দ্বিতীয়খন ত্ৰিপুৰা কৰাৰ তেওঁলোকৰ সম্পূৰ্ণ পৰিকল্পনা তেওঁলোকে প্ৰস্তুত কৰি পেলাইছে। আৰু তাত এই আবেগপ্ৰবণ কিছু অসমীয়াই তাত হাত উজান দিছে। আজি অসমৰ ৰাজনৈতিক পৰিৱেশটোত আমি দেখিবলৈ পাইছো যে এতিয়া মিয়া এটা ব্ৰেণ্ড হৈ গৈছে, এনেকুৱা এটা ব্ৰেণ্ড যিটো ব্ৰেণ্ড নহলে অসমৰ ৰাজনীতি অচল। অসমৰ ৰাজনৈতিক পৰিৱেশ পৰিস্থিতিত প্ৰতিটো ৰাজনৈতিক দলৰ একমাত্ৰ হাতিয়াৰ হৈছে মিয়া শব্দটো, মুছলমান শব্দটো। এই মিয়া, এই মুছলমান, এই শব্দবোৰ নোহোৱাকৈ অসমৰ কোনো ৰাজনৈতিক দলে ৰাজনীতি কৰিব নোৱাৰে, শাসনলৈ আহিব নোৱাৰে বা বিৰোধীৰ ভূমিকাও পালন কৰিবলৈ তেওঁলোক ব্যৰ্থ। অসমৰ নৱপ্ৰজন্মই 83ৰ দৰে ৰক্তাক্ত আন্দোলনৰ বিচৰা নাই। 1983 চনত যেতিয়া সেই ৰক্তাক্ত অসম আন্দোলন হৈছিল, তেতিয়াও সেই অসম আন্দোলনৰ নেতৃত্ব বহনকাৰী নেতাসকলে কৈছিল এই অস্তিত্ব ৰক্ষাৰ যুঁজ, সকলো অসমীয়া ওলাই আহিব লাগে। আৰু স্বতঃস্ফূৰ্তভাৱে সকলো অসমীয়া ওলাই আহিছিল। 855 জন শ্বহীদৰ কেঁচা তেজেৰে সমৃদ্ধ এই অসম যি আন্দোলন, সেই আন্দোলনৰ 42টা বছৰ অতিক্ৰম কৰাৰ পিছতো যদি অসমীয়াই আকৌ অস্তিত্ব ৰক্ষাৰী আন্দোলন কৰি থাকিব লাগে, তেতিয়া অসম উন্নতিৰ পথত কেতিয়া আগবাঢ়িব মহাশয়? অসমীয়াই কেৱল আন্দোলনেই কৰি থাকিব। আৰু সেই আন্দোলনৰ নামাকৰণ এটাই, সেয়া হৈছে অস্তিত্ব ৰক্ষাৰ আন্দোলন। কিমান কৰে এই অস্তিত্ব ৰক্ষাৰ আন্দোলন? যেতিয়াই শাসনত আহে তেতিয়াই অস্তিত্ব ৰক্ষাৰ আন্দোলন। অগপৰ আমলতো আমি দেখিছো অস্তিত্ব ৰক্ষাৰ আন্দোলন, এতিয়া বিজেপিৰ আমলতো দেখিছো অস্তিত্ব ৰক্ষাৰ আন্দোলন। মুখ্যমন্ত্ৰী গৰাকীয়ে বিভিন্ন সময়ত যেতিয়া টিভিৰ কেমেৰাৰ সন্মুখত বাইট দিয়ে, তেতিয়া আমি দেখিছো খুব চাতুৰ্যতা প্ৰকাশ কৰি বা খুব চতুৰভাৱে তেওঁ কয় যে এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া, এইটো কৰিবলৈ আৰু 20 বছৰমান সময় বিজেপিক প্ৰয়োজন হ'ব। তাৰ মানে তেওঁ এইটো বুজাব বিচাৰিছে আবেগপ্ৰবণ অসমীয়াই আৰু 20 বছৰ এই বিজেপিক শাসনত ৰাখিব লাগে। এইবোৰ আমি বুজি পাওঁ, কিন্তু যিসকলৰ মূৰত কেৱল আবেগে ক্ৰিয়া কৰে, যিসকলৰ মূৰত কেৱল ধৰ্মান্ধতাই ক্ৰিয়া কৰে, যিসকলে দিনটো কেৱল হিন্দু মুছলমান বুলি ক'লে ভাল পায়, যিসকলে দিনটো হিন্দু মুছলমান কৰি যিসকলে নিজৰ জীৱিকা উপাৰ্জন কৰিবলৈ যত্ন কৰে, সেইসকলৰ মন মগজুত এই কথা বতৰাবোৰ কেতিয়াও নোসোমায়। আমি কথাবোৰ স্পষ্টভাৱে কওঁ বাবে সমালোচনাৰো সন্মুখীন হওঁ। আমাক বহুতে কয় আমি বাংলাদেশীৰ ৰক্ষক, বহুতে আমাক তেনেদৰেও কয়। আমি সেইসকলক বিনম্ৰতাৰে কৈছো আপোনালোকৰ মগজুৰ শুদ্ধিকৰণৰ প্ৰয়োজন আছে। কাৰণ দেখিও নেদেখাৰ ভাওজোৰাজনক আপুনি কেতিয়াও এই এটা শুদ্ধ পথত আনিব নোৱাৰে। তেওঁলোকৰ মন মগজু ধৰ্মান্ধতাৰে ভৰা, আৱৰ্জনাৰে ভৰা। আজি মানুহৰ মনত কিমান ঘৃণা থাকিলে এই যিসকলক উচ্ছেদ কৰা হৈছে সেইসকল মানুহ, সেইসকল ভাৰতীয়, সেইসকলৰ হাতত ভাৰতীয় হিচাপে নিজকে প্ৰতিপন্ন কৰিবলৈ যিখিনি নথি, সেই নথিৰ প্ৰয়োজন আছে। কিন্তু বৰ আচৰিত ধৰণে অসমত এনে এটা জাতি বাস কৰে, অসমত এনে এটা জাতি আছে, সেয়া হৈছে মুছলমানসকল, সেয়া হৈছে এই সংখ্যালঘু মুছলমানসকল, যিসকলে প্ৰতিবাৰেই প্ৰতি মুহূৰ্ততেই নিজৰ এই যি নাগৰিকত্ব সেয়া তেওঁলোকে প্ৰতিপন্ন কৰিব লাগে। পদে পদে তেওঁলোকে লগত কাগজ লৈ ফুৰিব লাগে। কাৰণ সংগঠনবোৰকো তেওঁলোকে কাগজ দেখুৱাবলগীয়া হয়, তেওঁলোকে এতিয়া অথৰিটি হৈ পৰিছে। অসমৰ কিছু সংগঠন দেখিছো এতিয়া চৰকাৰী এজেঞ্চিৰ দৰে কাম কৰিছে, তেওঁলোক চৰকাৰী অথৰিটি। য'তে ত'তে দেখিছো ভিডিঅ' ভাইৰেল হৈছে, য'তে ত'তে দেখিছো মানুহবোৰক ৰখাই সুধিছে তোমাৰ আই কাৰ্ড চাওঁ, তোমাৰ আধাৰ কাৰ্ড চাওঁ, তোমাৰ পেন কাৰ্ড চাওঁ, তোমাৰ ভোটাৰ লিষ্ট চাওঁ। তেওঁলোক কোন? তেওঁলোক কোন? আৰু এনেদৰে অসম চলিছে। এতিয়া এনেদৰে অসম চলিছে। এই অবৈধ খেদাৰ নাম লৈ কিমান সংগঠনৰ জন্ম হল তাৰ হিচাপ নাই। চান্দাজীৱী সংগঠনৰ নাম্বাৰ 1 ষ্টেট হৈছে অসম। চান্দাজীৱী সংগঠনৰ নাম্বাৰ 1 ষ্টেট হৈছে অসম। আপুনি উজনিত গলেও দেখিব, নামনিত গলেও দেখিব, বৰাকত দেখিব, মধ্য অসমত দেখিব, সকলোতে দেখিব এই চান্দাজীৱী আছাম সংগঠনৰ পয়োভৰ। এই অবৈধ বিদেশী খেদাৰ বইনালৈ এই সংগঠনবোৰৰ জন্ম হয়। আৰু পৰৱৰ্তী সময়ত নিজে চলিবৰ বাবে, এই নেতাসকল চলিবৰ বাবে তেওঁলোকে কি কৰে? চান্দা সংগ্ৰহ কৰি তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰে। এই কথা অসমত বাৰে বাৰে প্ৰতিপন্ন হৈছে। তেওঁলোক কিয় ওলাই নাহে? ওলাই আহি তেওঁলোকে এই যিসকল অবৈধ বাংলাদেশী তাত তেওঁলোকে কিয় প্ৰতিপন্ন কৰিব নোৱাৰে? কোনোবা এজন মানুহক আঙুলিয়াই এইজন অবৈধ বাংলাদেশী বুলি ক'লেই তেওঁ অবৈধ বাংলাদেশী হৈ নাযায়। দুৰ্বল
নিশকতীয়া এই সকল মানুহক আপোনালোকে টাৰ্গেট কৰিছে এজন সবল মানুহক টাৰ্গেট কৰি চাওক যদি আপোনালোকৰ কলিজা আছে এজন সবল মানুহক টাৰ্গেট কৰি চাওক নোৱাৰে আপোনালোকে দুৰ্বল নিশকতীয়া শ্ৰমিক শ্ৰেণীৰ ৰিক্সা চালক এই সকল ব্যক্তিক আপোনালোকে টাৰ্গেট কৰে কৰি এই সকলক আপোনালোকে নিৰ্যাতন কৰে কৰি নিজকে বীৰ পুৰুষ হিচাপে অসমৰ বুকুত আপোনালোকে প্ৰতিষ্ঠা লাভ কৰিবলৈ যত্ন কৰে আমি ধিক্কাৰ দিছো আপোনালোকৰ এনে নিকৃষ্ট মানসিকতা অসমৰ পৰিৱেশ পৰিস্থিতিটো কলুষিত কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যেটো ভূমিকা হে অনস্বীকাৰ্য কিন্তু অসমৰ পৰিৱেশ পৰিস্থিতিক উন্নতিৰ পথত আগুৱাবলৈ আপোনালোকৰ ভূমিকা শূন্য ৰাজনৈতিক পথাৰখন আৰু কিমান হিন্দু মুছলমানৰ কথাৰে আপোনালোকে লেতেৰা কৰিব এই যিবোৰ কথা বতৰা এই কথা বতৰাবোৰ অসমৰ নিৰপেক্ষ বুদ্ধিজীৱীসকলে ক'ব লাগিব আমি দেখিলো কিছুদিন আগত অসমৰ বিৰোধী ঐক্যক একত্ৰিত কৰিবৰ বাবে অসমৰ স্বনামধন্য কিছু বুদ্ধিজীৱীয়ে তাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি সমাৱৰ্তন বা অভিৱৰ্তন তেওঁলোকে পাতিছে মই সেই সকল বুদ্ধিজীৱীকো কৈছো আপোনালোকৰ ভূমিকা অকনমান সন্দেহজনক আপোনালোকে এই যে নিৰীহ মানুহখিনি বাৰে বাৰে যে নিৰ্যাতিত হয় এই লৈ কিন্তু আপোনালোকে মাত নামাতে এই লৈ আপোনালোকে সক্ৰিয় ভূমিকা পালন নকৰে সেইবাবে আমি অকনমান দুখ পাওঁ কাৰণ অসমত মই মোৰ সতি সন্তানক নিবিচাৰো যে এটা কলুষিতপূৰ্ণ অসমত মোৰ সতি সন্তান ডাঙৰ হওক আৰু অসমৰ বিবেকবান কোনো এজন মানুহে এনেকুৱা এটা পৰিৱেশ নিবিচাৰে যিটো পৰিৱেশত তেওঁলোকৰ সতি সন্তানবোৰ ডাঙৰ দীঘল হওক আজি কেৱল স্লোগান দিয়া হৈছে যে অসমক 1 নম্বৰ ৰাজ্য কৰি দিয়া হ'ব এতিয়া ইন্টাৰেষ্টিং কথাটো হ'ল অসমৰ মুখ্যমন্ত্ৰী এই 1 নম্বৰ ৰাজ্য কৰিবলৈ প্ৰয়োজন আৰু 50 বছৰৰ অসমক বিদেশী মুক্ত কৰিবলৈ প্ৰয়োজন আৰু 50 বছৰ অসমৰ পৰা এই যেটো আন্দোলন আৰম্ভ কৰিছে বা যেটো যুদ্ধ ঘোষণা কৰিলে সেই যেটো যুদ্ধ অস্তিত্ব ৰক্ষাৰ যুদ্ধ এই অস্তিত্ব ৰক্ষাৰ যুদ্ধখন শেষ কৰিবলৈও 50 বছৰৰ প্ৰয়োজন মানে কথাটো এনেকুৱা যে বিজেপিক আপোনালোকে আৰু 50 বছৰলৈ শাসনত ৰাখিব লাগে এই যে মানে চাতুৰ্যতাৰে কথাবোৰ কোৱা হৈছে এই চাতুৰ্যতাটো যদি আপোনালোকে উপলব্ধি কৰিব নোৱাৰে তেন্তে অসমৰ ভৱিষ্যত বিপদাপন্ন হ'ব অসমত উন্নতিৰ কথাবোৰ নহব আজি গৰুচুৰিৰ প্ৰসংগ তলপৰি গৰুখুটিৰ প্ৰসংগ তলপৰি যেতিয়া আপোনালোকে চৰকাৰলৈ আঙুলিটো হ'ব তেতিয়া চৰকাৰে নতুন নতুন ইস্যু ক্ৰিয়েট কৰি তেওঁলোকে সেই কথাবোৰ গাপ দিবলৈ যত্ন কৰিব কাৰণ অসমৰ হট টপিকটো হৈছে মিয়া অসমৰ হট টপিকটো হৈছে হিন্দু মুছলমান যেতিয়া অসমত মিয়া অবৈধ বাংলাদেশী খিলঞ্জীয়া আদি শব্দবোৰ উচ্চাৰিত হয় অসমৰ আকাশে বতাহে যেতিয়া মুখৰিত হয় তেতিয়া অসমৰ আবেগপ্ৰবণ কিছুমান অসমীয়া আনন্দত উৎফুল্লিত হৈ পৰে তেওঁলোকক আৰু ভাত পানীৰ কোনো প্ৰয়োজন নহয় তেওঁলোকে এটা নতুন বিষয় পায় যেটো বিষয়লৈ তেওঁলোকে আনন্দত মতলীয়া হয় সেই বিষয়লৈ স্লোগান দিয়ে আমি দেখিলো কিছুদিন আগতো দেখিলো যে যিসকলৰ বয়স ভাটি হৈছে যিসকলে এটা তীৰ্থ কৰিবলৈ যোৱাৰ বয়স তেওঁলোকে যেতিয়া তেওঁলোকৰ সন্মুখত এই অবৈধ বাংলাদেশী খিলঞ্জীয়া মিয়া এইবোৰ শব্দ যেতিয়া তেওঁলোকৰ আগত পুনৰ উচ্চাৰিত হৈছে তেওঁলোক যেন জাগ্ৰত হৈ গৈছে যৌৱনপ্ৰাপ্ত ডেকা লৰাৰ দৰে তেওঁলোকে ৰাজপথলৈ ওলাই আহিছে সেই সকলক মই প্ৰশ্ন কৰিছো অসমৰ ডেকা শক্তিক আগুৱাই নিবৰ বাবে আপোনালোকৰ অনন্য কি ভূমিকা আছে সেইবোৰ ৰাজহুৱা কৰকচোন কেৱল এই যে ভাৰতীয় নাগৰিকক এনেদৰে হাৰাশাস্তি কৰি আপোনালোকে অসমক 1 নম্বৰ ৰাজ্য কৰিব নোৱাৰে আৰু শিলাদত্ত সদৃশ এই ব্যক্তিসকলৰ চক্ৰান্তত যদি অসমীয়া ভৰি দিয়ে অসম দ্বিতীয় ত্ৰিপুৰা হ'বলৈ বেছি দিন নালাগিব কথাবোৰ মনত ৰাখিব আৰু জুকিয়াই চাব ইতিমধ্যে আপোনালোকে তেওঁলোক দুগৰাকীৰ মুখেৰে বহুতো নজনা কথা জানিব পাৰিলে বহুখিনি কথাই কৈ গ'ল ৰাজনীতিৰ কথা কৈ গৈছে যদিহে তেওঁলোক দুগৰাকীৰ কথাত আপোনালোকে একমত হয় যদিহে গুৰুত্বপূৰ্ণ বুলি ভাবিছে ভিডিঅ'টো তেতিয়া ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল